বঢ়িয়া একদম একদম কেলা আছে নাচিব লাগিব সো ফাইনালি পাঁচখন মোৰ হাতত আহি গ'ল এতিয়া এইখন পাছ কৰাৰ পাছত জীৱনত চাগে ফেইল হ'ব অৱস্থা বিহাৰীও হয় কোনোবা নেপালী মানুহ হয় তথাপি দেখা পাব আপুনি বাগানৰ কিবা এটা গীত বাজি থকা দেখা পোৱা যাব এনেকৈ 23,000 মানুহৰ ভিতৰত আপুনি ভাবিছে আজি সভা গম পাম আমাৰ একদম ধুনীয়া ধুলীয়া এটা দেখিছোঁ সাজু হৈছা বঢ়িয়া বেষ্ট অফ লাক ৰাইজ নমস্কাৰ একেবাৰে গুৱাহাটীৰ পৰা নমস্কাৰ জনাইছোঁ আৰু ঝুমুৰ বিনোদিনীৰ নিজ চকুৰে সাক্ষী হ'বলৈ আহি পাই গ'লে গুৱাহাটী ৰুম বিচাৰি হাইৰাণ কাৰণ এইটো সময়ত ওচৰে পাজৰে ৰুম নাই ৰুম এটা পাইছোঁ যেন তেন আৰু এটাতো অনলাইন বুকিং কৰিলে পেলাই বহুত থাৰ্ড ক্লাছ কাম কৰে অনলাইন বুকিংটো লৈ লৈ তাৰপিছত ফিজিকেলি যেতিয়া যাওঁ আমি তেতিয়া ৰুমটো নাই বুলি কয় বা বেলেগে হেৰি কৰিছে বুলি কয় যাই কি নহওক ৰুমটো পালোঁ তালৈ যাবলৈ চেষ্টা কৰোঁ কি ক'ত পাৰোঁ আজি দেখাইছোঁ সকলোক স্কিপ নকৰিব আপোনালোকে ৰাইজ ভিতৰলৈ আহি আছোঁ ঠিক আছে এইফালেতো মই আহি গ'ল বৰষুণ কি ক'ব উপায় নাই চেলি বৰষুণে খাই দিছে আজি কি হ'ব ঠিক নাই বৰষুণৰ কোবত হয় আৰু এইফালে বাকী পৰিৱেশ দেখুৱাই আছোঁ আগলৈ গৈ আছোঁ ৰ'ব আৰু এইফালে আচলতে হৈ আছে চাগে আহি পাইছোঁ গোটেই বতৰটোৱে খাই দিছে চাওকচোন পৰিৱেশটো বাৰু ইমান ধুনীয়া এটা মুহূৰ্তৰ মানে পাক মুহূৰ্তত বৰষুণো আনিব লাগে এইখিনি গৈ আছোঁ আৰু মোৰ মৰমৰ ককাইদেউ ভাস্কৰ কালিন্দী বোলে ভোজনালয়ত আছে মানে কালিন্দী ককাইদেউ তো কালিন্দী ককাইদেউক বিচাৰিব লাগিব পৰিৱেশ দেখুৱাই আছে আজি এইটো জেড চাই থাকক মানে বিদেশত আপোন মানুহ নহয় গুৱাহাটীত নিজৰ মানুহখিনি এই বোকাহাটৰ গেংটো পাই গ'লোঁ আৰু আপোনাৰ আইকাৰটোকে মই দেখাই দিওঁ অকণমান পাৰফৰ্মাৰ আইকাৰ দেখি যাম বিচাৰি পোৱা নাই পাই যাম আমি তাৰ পৰা একদম বিনা ফকতীয়া ৰুম চুম লৈ পেলাই চব চাব লাগিব বাকী দেখাই আছোঁ এই মানুহখিনি আধা পাইছোঁ বাকী সকলোকে শুভেচ্ছা জনাইছোঁ ভাস্কৰ দাক বিচাৰি পাইছোঁ পোৱা নাই মই ভাস্কৰ দাক আছে বিচাৰি আছোঁ মানে তো কাইলৈ ফাইনেল মানুহ বহুত ভালকৈ শিকাইছে ভালকৈ শিকাইছে আৰু ফূৰ্তিহে লাগিছে ভয় লগা নাই ভাল মুহূৰ্ত এটা হয় আৰু আমি চাম আজি 6টা বজাত হ'ব 6টা বজাত চিয়'ৰ যদি মানে বতৰটোৱে বহুত দিগদাৰ লগাইছে বতৰটো যদি ঠিকে থাকে 6টা বজাত আমি একদম ধুনীয়া ক্লিপ আপোনালোকক দেখুৱাব পাৰিম চ' ফাইনেলি পাঁচখন মোৰ হাতত আহি গ'ল এতিয়া এইখন পাছ কৰাৰ পাছত জীৱনত চাগে ফেইল হ'ব অৱস্থা পাছ হৈ গ'লোঁ ভাস্কৰ দা আছে বহুত বিচাৰিলোঁ মানুহটোক ভোজোৱা আৰু আটাইতকৈ ডাঙৰ বিষয় আহিছোঁ বোলে কৈ আছোঁ ডাইৰেক্ট ভোজনালয় খোৱা বোৱাটো মেইন ৰাতি খোৱা দেৰি হ'ল ৰাতিপুৱা উঠা দেৰি প্ৰতিটো কথাতে দেৰি হৈ আছে খোৱাটো সময় নহ'লে এই মোৰটোতো দেৰিয়ে হৈছিলে অলপ হোৱা নাই আৰু বতৰ মানে খাই ন আজি বৰুণ দেৱতা কি দুখ লগালে ন মই বৰুণ দেৱতাৰ লগত যোগাযোগ কৰি আছোঁ আৰু এঘণ্টামান দিম বুলি কৈছে অৱশ্যে গোটেই ধূলি ময়ো হৈ আছে ধূলিটো যাতে মাৰ খাই দিয়ক সেইকাৰণে চাগে ব্যৱস্থাটো ভালেই কৰিছে নেকি আৰু এটা কথা কালি মানে বহুত মানুহে সুধিছে কালি কেইটা বজাৰ পৰা আৰম্ভ হ'ব 5টা বজাত মানে ফাইনেলি আমি 3টামান বজাত ইয়াত সোমাই দিব লাগিব 3টামান বজাৰ পৰা 2টা বজাৰ পৰা সোমাবলৈ দিব গতিকে আপোনালোক সকলোৱে আহিব সোনকালে আহিব 2টামান বজাত পোৱাকৈ আহিব কিয়নো 5টা বজাৰ কাৰণে ৰৈ নাথাকিব কিয়নো হাজাৰ মানুহ লাখ মানুহ আছে ইয়াৰ ভিতৰতে প্ৰায় 10,000 নাচনী ঢুলীয়া আছে গতিকে পাছৰো ব্যৱস্থাটো আপোনালোকে যদি নাই কৰি লওক অতি শীঘ্ৰে কৰি লওক পাছটো সীমিত বেছি নাই গতিকে আৰু সকলো সমষ্টিৰ পৰাই আহিব কাৰোবাৰ 1000 আহিব কাৰোবাৰ 500 মানুহ আহিব অকল গুৱাহাটী আজি বিশেষকৈ আজি ফ্ৰী কৰি দিছিল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো সুবিধাতে কিন্তু অহাকালি আপোনালোকে পাছ লাগিব কাৰণ যাৰ পাছ আছে সকলোৱে যাতে সোনকালে আহিব অনুৰোধ জনালোঁ নহ'লে আপোনাৰ
সীমিত ঠাই সীমিত বুলি নকওঁ আহোঁতে আপোনালোকৰ অসুবিধা হ'ব সকলোকে ঝুমৰ বিনন্দিনীলৈ নিমন্ত্ৰণ জনালোঁ একদম ধন্যবাদ আৰু আপোনালোকে যদি পাছ মিলাব নোৱাৰে তেনেহ'লে ঘৰৰ টেলিভিশ্যনতে চাব লাগিব আৰু আজি আপোনালোকে ইণ্ডিয়া পাকিস্তানৰ আৰু এটা আপোনালোকক কৈছোঁ যে বোকাখাটৰ ক্ষেত্ৰত বিশেষকৈ প্ৰতিটো বাগিচাৰ পৰা আমি লাইভৰ যাতে ব্যৱস্থা হয় আমি প্ৰশাসনক ইতিমধ্যে কৈছোঁ প্ৰশাসনে পৰিচালকক মাতি বাগিচাৰ বিশেষকৈ বাগিচাৰ ক্ষেত্ৰত কৰিছোঁ বাগিচা ৰাইজে কৰিছে যে টাউনতো কৰক একদম টাউনতো কৰক সকলোৰে সুবিধা কৰি দিবলৈ বঢ়িয়া এইটো এটা বেয়া কথা নহয় প্ৰজেক্টৰ লগাই আপোনালোকে দেখুৱাব পাৰে ব্যৱস্থা একদম ঠিক আছে পৰৱৰ্তী সময়ত আজি ইয়াত ফাইনেল ৰিহাৰ্চেল হ'ব 6মান বজাত আমি সকলো দেখুৱাবলৈ যত্ন কৰি আছোঁ চ' প্ৰেক্টিচৰ টাইম আহি গ'ল সকলো আকৌ পুনৰ আখৰা কৰিবলৈ নামিছে দেখিছে এজন এজনকৈ সকলো এজন এজনকৈ বুলি কওক বা এজনী এজনীকৈ কওক সকলো আহিছে এতিয়া আৰু বৰষুণটো এৰিছে আটাইতকৈ ভাল খবৰ সেইটোৱে আৰু ভাল লাগিব এতিয়া সকলো যেতিয়া এনেকৈ ঘূৰণীয়াকৈ কৰে নহয় বৰ ধুনীয়া লাগে দেখি যিমান পাৰোঁ ওপৰলৈ যাম আপোনালোকৰ ভিউটো দেখাবলৈ ৰাইজ আপোনালোকক কভাৰেজ দেখাই আছোঁ ভিতৰত মানে সকলো আহিছিল যদিও প্ৰেক্টিচ কৰিবলৈ বৰষুণে খাই দিছে পেভিলিয়ন দেখাই দিছোঁ মানুহ মানে কৈছোঁ নহয় একদম লোকাৰণ্য পৰিৱেশ হ'ব কোনো নাথাকে ইয়াত বাকী সকলো আহিব কাইলৈ দিনটোত আৰু আজি আচলতে বৰষুণ নিদিয়া হ'লে এতিয়া চাগে মানে যিটো প্ৰেক্টিচ চলি থাকিলে হয় সেইটো চাবলগীয়া হ'ল দিন সকলো আহিছে কিন্তু বৰষুণে খাই দিছে আমাৰ নাচনীসকল খাই বৈ আহিছে সকলোৱে খালে আৰু ময়ো ইয়াতে টেষ্ট লোৱা নাই ৰেডি তোমালোক বঢ়িয়া বেষ্ট অফ লাক বঢ়িয়া আমাৰ সকলো নাচনী আমাৰ ঢুলীয়াসকল সকলো সাজু হৈছে আমাৰ একদম ধুনীয়া এটা দেখিছোঁ সাজু হৈছা বঢ়িয়া বেষ্ট অফ লাক সকলো সাজু হৈছে পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ যত যি পাৰোঁ মিডিয়া চলি আছে ইফালৰ পৰা কভাৰেজ চলি আছে বিভিন্ন ধৰণৰ পৰা আমিও দেখুৱাই আছোঁ আমাৰ সৰু সুৰা চেনেল যদিও আপোনালোকক সকলো আপডেট দেখাবলৈ যত্ন কৰি আছোঁ কিন্তু বঢ়িয়া একদম কেলে আছে নাচিব লাগিব আৰু এইফালে ইমান ধুনীয়াকৈ বজাই আছে আচলতে মই ৰ'ব নোৱাৰিলোঁ এটা বেলেগ চুকত আছিলোঁ যদি এওঁলোকৰ ওচৰলৈ আহি আছোঁ মজা লওঁ এওঁলোকৰ লগত অকণ বঢ়িয়া বৰষুণ দিলে কি হ'ব হয়নে বঢ়িয়া এইবিলাকহে মজা বৰষুণে আচলতে তেনেকৈ ৰখাব নোৱাৰে বঢ়িয়া যদিও আকাশৰ পৰা বৰষুণ নামি আহিছে মই নাভাবোঁ যে এই বৰষুণক ৰুদ্ধ কৰিবলৈ বেলেগ কিবা অগ্নিশিখাৰ প্ৰয়োজন আছে তেওঁলোকৰ মনৰ যি আন্তৰিকতা নিজৰ কৃষ্টিটোৰ প্ৰতি যি প্ৰেম সেইখিনিয়ে চাগে এই বস্তুটো বহুত ওপৰলৈ লৈ যাব নিশ্চয় বৰষুণ টুপুক কৰি পৰি আছে কিন্তু এই যিটো উৎসাহ তাত কোনো ধৰণৰ ম্লান কৰা দেখা পোৱা যায় একদম যিটো স্পীড মই দেখিছিলোঁ যোৱাকালি বা পৰহিৰ পৰা সেই স্পীড এতিয়াও বৰ্তমান বাহাল হৈ আছে আৰু অহাকালিলৈকে প্ৰধানমন্ত্ৰীক অহালৈকে এনেকৈ স্পীড থাকিব বুলি মই বিশ্বাস আছে কাৰণ এই অসমৰ খাটি খোৱা মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাক ইয়াত তেওঁলোকে ঝুমুৰ নৃত্য কৰিবলৈ আহিছে আৰু পূৰা বিশ্বাস আছে তাত কোনো ধৰণৰ ম্লান নপৰিব আৰু এতিয়াও তেওঁলোকে ৰেডি হৈ আছে তেওঁলোকৰ যি ইনষ্ট্ৰাকশ্যন আছে তেতিয়াই তেওঁলোকে আদেশ দিব যে প্ৰেক্টিচৰ কাৰণে তেওঁলোক সাজু হৈ আছে মই ইয়াৰ পিছত এটি সৰু প্ৰশ্ন সোধোঁ ঝুমুৰৰ বিশ্ব অভিলেখৰ পাছত ঝুমুৰ নৃত্যক আপুনি কি দৃষ্টিৰে চাই মানুহে কেনেধৰণে যেনেকৈ বিহু নাচি বিশ্বৰ দৰবাৰত আগবাঢ়ি গ'লে ঝুমুৰ বুলি ক'লে চাগে ঝুমুৰ তালে আৰু এনেও এটা কথা কৈ ভাল লাগে আমাৰ অসমীয়া বুলি ক'লে সকলোখিনি সাঙুৰ খাই থাকে যদিও অসমীয়া বিয়াখনত যদি ঝুমুৰ নিচিনা নাবাজে কোনোবাই ঝুমুৰ তাললৈ নানাচে এখন বিয়া কিবা অসম্পূৰ্ণ যেন লাগে কিন্তু ইয়াৰ পাছত ঝুমুৰৰ মাদকতা আৰু বৃদ্ধি হ'ব নিশ্চয় হ'ব আৰু বিহুৱে হয় ঝুমুৰে হয় কিন্তু আজিৰ তাৰিখত এনেকৈ এটা পৰিৱেশ সৃষ্টি হৈছে অসমত গাঁৱেই হওক চহৰেই হওক চাহ বাগিচাতে হওক দেখা পোৱা যায় যে সি যদি বিহাৰীও হয় কোনোবা নেপালী মানুহ হয় তথাপি দেখা পাব আপুনি বাগানৰ কিবা এটা গীত বাজি থকা দেখা পোৱা যাব এনেকৈ নহয় যে অকল চাহ জনগোষ্ঠী মানুহে নিজৰ গানটো শুনি আছে সকলো জাতি জনগোষ্ঠী ইতিমধ্যে এই ভাষাটোৰ গানটো হয়তো ভাষাটো ক'ব নোৱাৰে কিন্তু গানটো শুনি
তেওঁলোকক তালে তালে নাচিবলৈ দেখিবলৈ পোৱা যায় আৰু আজি ইয়াত হয় চাহ জনগোষ্ঠীৰ কাৰণে ঝুমুৰৰ কাৰণে মানুহ আহিছে তাৰ লগতে অন্যান্য জনগোষ্ঠীবিলাকো আহিছে মোৰ লগত এতিয়া বেংগলী মানুহ এজন আছে একদম ইয়াতে সুবল পাল আমাৰ পাৰ্টীৰ এজন ভাল কাৰ্যকৰ্তা হয় তেওঁলোকো আহিছে এনেকৈ নহয় যে অকল বাগানৰ মানুহ আহিছে তেনেকৈ নহয় সকলো জাতি জনগোষ্ঠী উপস্থিত হৈছে মোৰ সহযোগ কৰিবলৈ কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব সেই সভাখনত তেওঁলোকক ভাষণ দিবৰ কাৰণে সকলো অহাৰ বাবে তেওঁ সকলো আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকো ধন্যবাদ জনাইছোঁ নিশ্চয় কিঞ্চিত পৰিমাণৰ হ'লেও অৰিহণা প্ৰত্যেকজন ব্যক্তি আছে আচলতে ঝুমুৰক ইমান দূৰলৈ নিয়াৰ বাবে শুভেচ্ছা আছে আৰু আমাকো আশীৰ্বাদ কৰিব আমিও কৃষ্টিৰ ক্ষেত্ৰত লাগি আছোঁ যাতে আগুৱাই যাব পাৰোঁ ৰাইজ বিভিন্নজন ৰাজনীতিবিদৰ লগত কথা পাতিলোঁ সমাজসেৱকৰ লগত কথা পাতিলোঁ বৰ্তমান যুগ ছ'চিয়েল মিডিয়াত জিলিকি থকা এখন মুখ প্ৰকাশিত এখন মুখ নীল উৎপলদা কেনেকুৱা লাগিছে ভাল লাগিছে প্ৰথম কথা আজি অনুষ্ঠানটো বহুত বেছি বিশেষ আৰু সৰু সজাই পৰিৱেশ আপুনিও দেখিছে ময়ো দেখি পাইছোঁ একদম গধূলি পৰিৱেশ আৰু সঁচা কথা ক'লে যে এইটো এটা ৰেকৰ্ড হ'বলৈ গৈ আছে ইমান ধুনীয়াকৈ আয়োজন কৰিছে খুব ছিষ্টেমেটিক হৈছে আপোনালোকে ইয়াৰ আগত বিহু গম পাইছিলে বিহুৱে এটা ৰেকৰ্ড কৰিলে আৰু এতিয়া চবুৰে ৰেকৰ্ড কৰিবলৈ গৈ আছে গতিকে এইটো আমাৰ সকলোৰে কাৰণে বা গোটেই অসমবাসীৰ কাৰণে বহুত ডাঙৰ এটা গৌৰৱৰ ক্ষণ বুলি ক'ব 23,000 মানুহৰ ভিতৰত আপুনি ভাবিছেনে আজি সমাগম পাম নাই পোৱা নাই কিন্তু ভাল লাগিলে আচলতে এনেকৈ মিলনবিলাক হয় এনেকৈ লগ পালোঁ এনেকৈ লগ পাই বেছি ভাল লাগিল বহুত দিনৰ পৰা চাউণ্ডকেইটা ভালকৈ ঘূৰি যাওক সৎ পথত বাধা বহুত থাকিব পাৰে সফলতা কিন্তু বেছি দূৰ নহয় আশীৰ্বাদ আছে মৰম আছে ঘূৰি যাওক ভাল লাগে গঠনশৈলীবিলাক ভাল লাগে থেংক ইউ তো এই ৰাইজে আশীৰ্বাদ দিছে আৰু এই আশীৰ্বাদ আমাৰ কাম্য আপোনালোকে আশীৰ্বাদ কৰি গৈ থাকিব আমি আপোনালোকক কি পাৰোঁ দিবলৈ চেষ্টা কৰি যাম মই এজন সাংস্কৃতিক কৰ্মী হয় মোৰ দৰ্শকসকলৰ বাবে কৈ দিয়ক একবাৰ ৰাজীৱ তাকেতো এতিয়া ককাই বুলি ক'ম নে ভাই আচ্ছা ভাই বুলিয়ে কৈছোঁ প্ৰথম কথা আজি বৰ ধুনীয়া ক্ষণ এটাত লগ পালোঁ সেইটো এটা ভাল লাগিল ছেকেণ্ড কথা হ'ল খুব ধুনীয়া অনুষ্ঠান আপোনালোকে দেখিবলৈ পাই গৈ আছে নিশ্চয় গতিকে চাই গৈ থাকিব মৰম দি যাব যিসকলে নতুনকৈ আহিছে তেওঁলোকে খালি ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব চাই গৈ থাকিব ফ'ল' কৰিব পেৰাপুৰিটো খাই যাব লাগিব হয় পেৰাপুৰি বোকাখাটৰ পেৰাপুৰি মনত থাকি গ'ল এতিয়া এবাৰ নেক্সট বোকাখাট গ'লে বোকাখাটত সোমাই পেৰাপুৰি নিশ্চয় থেংক ইউ আচলতে কি হৈছে বৰ্তমান সময়ত বৰষুণ নাই বৰষুণ নথকাৰ ফলত প্ৰত্যেকজন সংবাদকৰ্মী আচলতে তেওঁলোকৰ নিজৰ বাতৰি গ্ৰহণ কৰিছে ইফালে দেখিছে মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই গীত পৰিৱেশন কৰি আছে সকলো ইফালে লাগি আছে ND24 বিভিন্নজন বৰষুণ এৰিছে ভাল খবৰ সেইকাৰণে ভালো লাগিছে পৰিৱেশটো সকলোৱে মতলীয়া হৈ আছে আৰু এই মুহূৰ্তৰ সাক্ষী হ'বলৈ পাই নিজকে সঁচাই ভাল লাগিছে বিনন্দীয়া পৰিৱেশ বিনন্দীয়া মুহূৰ্ত মানুহবোৰ সকলো নামি আহিছে এতিয়া বৰ্তমান সময়ত দেখুৱাই আছোঁ সকলো যুগুত কৰি দেখুৱাই আছোঁ A to Z আৰু সাজু হৈছে এতিয়া সকলো আখৰাৰ বাবে পৰিৱেশ মই আপোনালোকক দেখিছোঁ হেল্ল' তো এতিয়া চলিব প্ৰেক্টিছৰ পাছত 6টা বজাত চাগে এইটো পাৰফৰ্ম হ'ব তো সকলো দেখুৱাই আছোঁ আপোনালোকক টেনশ্যন ল'ব নালাগে A to Z আজি দেখুৱাই আছোঁ চাই থাকক
আৰু এইটো চাওক ওপৰৰ ভিউ গোটেইখিনি মানুহ আৰু এই ভিউটো কিন্তু কসমছে বহুত ধুনীয়া লাগিছে ৰাইজ আৰু যেতিয়া ৰাউণ্ড হৈ যায় ন গোল গোল হৈ যায় তেওঁলোক ইমান মজা লাগে দেখি মই আপোনালোকৰ কাৰণে ইফালে বান্দৰৰ নিচিনা ইফালে গৈছোঁ এবাৰ সিফালে গৈছোঁ চব ফালৰ পৰা দেখাবলৈ যত্ন কৰি আছোঁ আপোনালোকক শেষত আপোনালোকক লেজাৰ শ্ব' দেখুৱালোঁ আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে দেখি বৰ ভাল লাগে আৰু আপোনালোকে নাই অহা যদিও ভিডিঅ'ত দেখিবে আহোঁ যেন লাগিব যাই কি নহওক দেখুৱাবলৈ যত্ন কৰিলে সমগ্ৰ পৰিৱেশ ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব